1904 চনতে স্থাপন কৰা ঐতিহ্যমণ্ডিত চামগুৰি গড়কাপ্তানি পৰিদৰ্শন ভৱনৰ দুৰৱস্থা। বৰ্তমান 127 নং 4 লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা চামগুৰি এই শতবৰ্ষ গৰকা ঐতিহ্যমণ্ডিত পৰিদৰ্শন ভৱনটো এতিয়া এলাকিচৰু। এটা সময় আছিল যিটো সময়ত ব্ৰিটিছ শাসন কালৰে পৰা ব্ৰিটিছসকলৰ লগতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈকে ধৰি বহু প্ৰাক্তন মন্ত্ৰী, বিধায়ক, উদ্যোগপতিয়ে শতবৰ্ষ গৰকা খেৰৰ চালিৰ সেই পৰিদৰ্শন ভৱনটোত বহু কেইজন বৰেণ্য ব্যক্তিয়ে জিৰণি লৈছিল। বহু লোকৰে স্মৃতি জড়িত হৈ আছে পৰিদৰ্শন ভৱনটোৰ লগত। খেৰৰ চালিৰে নিৰ্মিত পুৰণি পৰিদৰ্শন ভৱনটোৰ বৰ্তমান পৰিৱেশ দেখিলে চকু কপালত উঠিব সকলোৰে। পৰিদৰ্শন ভৱনটো পুনৰ মেৰামতিৰ নামত গড়কাপ্তানি বিভাগ অথবা জিলা প্ৰশাসনৰ হেমাকিৰ বাবে ভিতৰৰ কোঠাসমূহৰ লগতে খেৰৰ চালিসমূহো বৰ্তমান জৰাজীৰ্ণ ৰূপ হ'ল। নিচেই কাষতে থকা নৱনিৰ্মিত পৰিদৰ্শন ভৱনটোলৈ বৰ্তমান জিলা উপায়ুক্তৰ লগতে মন্ত্ৰী, বিধায়কসকল অহা যোৱা কৰি থকাৰ পাছতো জৰাজীৰ্ণ ৰূপত থকা শতবৰ্ষ গৰকা ঐতিহ্যমণ্ডিত পৰিদৰ্শন ভৱনটো পুনৰ মেৰামতি কৰিবলৈ যেন গুৰুত্ব নাই কাৰোৰে। দেখিও নেদেখাৰ ভাওত থাকে সকলো। বিভাগীয় কৰ্তৃপক্ষৰ হেমাহি অথবা পুনৰ মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ সদিচ্ছা নথকাৰ বাবে জহি খহি গ'ল শতবৰ্ষ গৰকা গড়কাপ্তানি পৰিদৰ্শন ভৱনটো। পৰিদৰ্শন ভৱনটোৰ এনে কদৰ্যময় অথবা জৰাজীৰ্ণ অৱস্থা দেখি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। অতি শীঘ্ৰে শতবৰ্ষ গৰকা চামগুৰি এই ঐতিহ্যমণ্ডিত গড়কাপ্তানি পৰিদৰ্শন ভৱনটোৰ পুনৰ মেৰামতি কৰি জাকত জিলিকা কৰি তুলিবলৈ জিলা প্ৰশাসনক তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান স্থানীয় ৰাইজ তথা দল সংগঠনৰ। নিউজ ডেস্ক ৰিপৰ্ট, MT নিউজ। 4 চনতে স্থাপন হোৱা এটা পৰিদৰ্শন ভৱন, সেই পৰিদৰ্শন ভৱনটো এতিয়া জৰাজীৰ্ণ অৱস্থা, কি ক'ব এতিয়া? ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে গাতে লাগি থকা শতবৰ্ষ গৰকা ব্ৰিটিছৰ আমোলৰ দিনৰে গড়কাপ্তানি বিভাগৰ এই যিটো ভৱন চামগুৰিস্থিত, আজি অতি দুখ লাগে ক'বলৈ গ'লে। এই ভৱনটো আজি যেন কোনোবা পেলাই দিয়া ভালুকৰ হাঙিত পৰিণত হৈছে। এনেকে ধৰণে হ'লে নহ'ব। যি ইয়াৰ বিভাগীয় যিসকল বৰমূৰীয়া আছে, ইয়াৰ যিসকল জনপ্ৰতিনিধি আছে স্থানীয়, ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইয়াত যাতে পুনৰ নিৰ্মাণ কৰিব পৰা যায়। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা ব্ৰিটিছৰ আমোলৰে এনেকুৱা এটা ভৱন যদি ইতিহাস আমি যদি পেলাই দিওঁ, ইয়াক যদি ধ্বংস হৈ যাব দিওঁ, ইয়াতকৈ কিন্তু লজ্জাৰ বিষয় একো হ'ব নোৱাৰে। নতুন নতুন অট্টালিকা বনাই এইখন চৰকাৰৰ দিনত, নতুন নতুন গৃহ বনাই তেওঁলোকৰ চৰকাৰৰ দিনত, তাতো আমাৰ ক'বলগীয়া নাই। কিন্তু সেই নতুন বনাওক, তাৰ লগতে পুৰণা যিখিনি আমাৰ সম্পদ আছে, যি আমাৰ ইতিহাস আছে, ব্ৰিটিছৰ স্মৃতি যুগমীয়া হৈ আছে, ইয়াত বৰেণ্য ব্যক্তিসকল গোপীনাথ বৰদলৈ আদি কৰি কৃষ্ণকান্ত সন্দিকৈৰ দৰে বৰেণ্য ব্যক্তিসকল যিসকল ইয়াত থাকি গৈছে, তালিকা বহুত দীঘল। সেই তালিকা চাবলৈ গ'লে বহুত দীঘল হ'ব। এই বৰেণ্য ব্যক্তিসকল ইয়াত থাকি গৈছে, কিন্তু এই স্মৃতি থাকি যোৱা এই গৃহটোৱে আজি ভালুকৰ হাঙিত ৰূপান্তৰিত হৈছে। ছাত্ৰ সন্থাই ইয়াক কোনো ধৰণে মানি নলওঁ, স্থানীয় ৰাইজ হিচাপেও আমি মানি নলওঁ। ছাত্ৰ সন্থাই স্পষ্ট দাবী, স্পষ্ট মত, ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক। ইয়াৰ যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে, সেই বিভাগীয় কৰ্তৃপক্ষ ইয়াৰ পুনৰ যাতে নিৰ্মাণ কৰিব পাৰি, আটোম টোকাৰিকৈ জাকত জিলিকা কৰি তুলিব পাৰে, তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ছাত্ৰ সন্থাই স্পষ্ট মত।